everyone, welcome to Equipath. সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোৰ অকনমান আমাৰ থাম্বনেইলখন দেখি পেলাই চাগে সকলোৱে অনুমান কৰিছে কিনো আৰম্ভ হ'ব গৈ আছে। তো বিটিআৰ ৰিজনৰ আমাৰ এডিআৰই আমাৰ ডেট ওলাইছে, সকলোৱে নটিফিকেশন পাইছে চাগে। তাৰ আমাৰ ৰিক্ৰুটমেন্টৰ টোটেল নাম্বাৰ পোষ্ট আছে 569। সকলোৱে এইবিলাক খবৰ পোৱা বুলি মই আশা কৰিছো, কাৰণ এতিয়া আৰু বহুত দিন হৈ গ'ল, অলৰেডি বহুত দিন আগতেই নটিফিকেশন ওলাইছে। এতিয়া কথাটো হ'ল কি আমি পঢ়ি আছো নে নাই। এটা কথা চিয়ৰ যে এক্সাম ভাতৰ লগত পানী খোৱাৰ নিচিনাটো নহয়, ঠিক আছে। আমি অকমান চুবাই খাব লাগিব, ঠিক আছে। ভাতৰ লগত মাছ খোৱাৰ নিচিনা অলপমান কাইট থাকিব আৰু সেই কাইট বিলাক বাচিবও জানিব লাগিব। আৰু এটাও কথা চিয়ৰ যে যদি ঘৰত অকনমান অভ্যাস নকৰো, ডাইৰেক্টলি যাই পেলাই যদি এক্সামত ভাবিছা যে মাছৰ আঞ্জা খাব পাৰিম, একদম নোৱাৰিবা। আগত থাকিব মাছ পিছ ঠিকে, কিন্তু তাৰ কাইট বাচিব নোৱাৰিবা, গলত বজিব, আলটিমেটলি বেছিহে বিপদ হ'ব। তাতকে বেটাৰ চেষ্টা এতিয়াৰ পৰাই কৰা ভাল, এতিয়াৰ পৰাই আৰম্ভ কৰা ভাল। এতিয়া আজিৰ পৰাই যেতিয়া এই ভিডিওটো আপলোড হৈছে তেতিয়াৰ পৰা ইয়াৰে পাছত আমাৰ কন্টিনিউয়াসলি বিটিআৰৰ কাৰণে ভিডিও আহি থাকিব। ম্যাথছ ৰিজনিং গোটেইখিনিৰে ম্যাথছ এণ্ড ৰিজনিংৰ কম্বাইন কৰি পেলাই ক্লাছ মই লৈ আনি থাকিম। গোটেইকেইটা ক্লাছতে তোমালোকৰ সেই বিটিআৰ ৰিজনৰ এক্সামৰ ইয়াৰে আগত যেনেকুৱা এক্সাম আহি গৈছিলে, হয়তো বহুত কেইটা এক্সাম হৈ যোৱা নাই, কিন্তু এটা কথা চিয়ৰ থাকা, যেটোকে বহুত বেছি ডিফাৰেন্স নাথাকে আমাৰ অসম চৰকাৰৰ পৰীক্ষাকেইটাৰ লগত। ইয়াতে যিকেইটা এক্সাম হৈ গৈ আছে অলমোষ্ট সিমিলাৰ কাইন্ডৰ কুৱেশ্যন আহিব, হয়তো ইজি আহিব পাৰে আৰু নাহিবও পাৰে। এনেকুৱা এক্সপেক্টেশন বেছি নাৰাখিবা যে এক্সামটো ইজিয়ে হ'ব, নহবও পাৰে ইজি, আমাৰ একদম এডিআৰিৰ লেভেলত হৈ যাব পাৰে, ঠিক আছে। তো অলপ প্ৰিপাৰেচনটো ভালদৰে কৰাটো খুব বেছি ধুনীয়া হ'ব, যাতে আমাৰ এইখিনি কনফিডেন্ট থাকে যে এক্সামটো বহিছো মানে এবাৰ ক্লিয়াৰ হ'ব। আৰম্ভ কৰিছো। আজিৰ ক্লাছটো আমি বেলেগ একো নকৰো, কেইটামান টাইপ অফ কুৱেশ্যন কিছুমান আলোচনা কৰিম। এটা আমাৰ ৰেশিও এণ্ড প্ৰপৰচনৰ কুৱেশ্যন আছে গোটেইকেইটা। ইয়াতে ৰেশিও এণ্ড প্ৰপৰচন চেপ্টাৰ এটা খুব ইম্পৰ্টেন্ট চেপ্টাৰ হয়, অনুপাতৰ, আৰু সেই চেপ্টাৰটোৰ কুৱেশ্যন এক্সামত এটা নহয় এটা দেখা পোৱা যায়, ঠিক আছে। এটা নহয় এটা অনুপাতৰ পৰা কুৱেশ্যন আহে। আৰু আজিৰ ক্লাছটোত আমাৰ যিকেইটা কুৱেশ্যন আছে হয়তো তোমালোকে দেখিবা অকল ইংলিছত আছে, চিন্তা কৰিব নালাগে, কমেন্ট কৰিব নালাগে। নেক্সট ক্লাছ যেতিয়া আহিব তাৰ আমি অসমীয়া ইংৰাজী দুইটাই ল'ম। আৰু আমাৰ এপত যিমান বিলাক ক্লাছ হ'ব তাৰ আমি অলৰেডি অসমীয়া ইংৰাজী দুইটা আমি ইউজ কৰো। আৰু লগতে এইখন যিখন থাম্বনেইল আছে এইখনত তোমালোকে দেখি আছে চাগে ইয়াতে কম্প্ৰিহেনসিভ কোৰ্স লিখা আছে। ইয়েস, আমাৰ ইয়াতে কম্প্ৰিহেনসিভ কোৰ্স এটা অলৰেডি ষ্টাৰ্ট কৰা হৈছে। যদি তোমালোকে ইন্টাৰেষ্টেড হয়, যদি বিচাৰিছা যে এক্সাম এটাত গৈ পেলাই এনেই বহি নাথাকো, এক্সামত গৈ আছো, যদি অলৰেডি পঢ়া আছে চিন্তা কৰিব নালাগে, তোমালোকে ইউটিউবত চাই পেলাইও ক্লিয়াৰ কৰিব পাৰিবা। বাকি যদি একদমই ফাউন্ডেশন নাই, তেতিয়াহ'লে তোমালোকে এই ফাউন্ডেশন কোৰ্সটো ধুনীয়াকৈ জয়েন কৰিব পাৰা, খুব বেছি এফৰ্ডেবল প্ৰাইচত দেই। 1000 টকাতনো কি পায় আজিকালি, সকলোৱে জানা চাগে, চিলিণ্ডাৰ এটাৰ দামো নহয়। তো সেইখিনি দামত তোমালোকে যদি গোটেইকেইটা সাবজেক্ট পাই যোৱা, কাৰেণ্ট এফেয়াৰ্স হওক, তোমালোকে মক টেষ্ট হওক, লগতে লাইভ ক্লাছ ৰেকৰ্ডিং ক্লাছেছ থাকিবই, মেথছ ৰিজনিং হওক, জিকে হওক, গোটেইখিনি বস্তুৱে। এই যদি ইংলিছৰ কুৱেশ্যন আহে অবভিয়াছলি ইংলিছৰ ক্লাছ তোমালোকে পাইয়ে যাবা। বাৰু ষ্টাৰ্ট কৰিছো। যদি কাৰোবাৰ কিবা কুৱেৰিজ থাকে, কিবা সুধিব লগা আছে, ডেসক্ৰিপচনত লিংক পাবা, ফোন নাম্বাৰ তোমালোকে স্ক্ৰিনৰ আগত আহি থাকিব, তোমালোকে দেখিবা, তাত কল কৰিব পাৰিবা। নেক্সট এইটো প্ৰথম কুৱেশ্যনৰ ফালে আহিছো। প্ৰথম কুৱেশ্যনত কি কৈছে চোৱা, কুৱেশ্যন এবাৰ মই পঢ়ি দিছো। যদি তোমালোকে অলৰেডি অলপ চলপ পঢ়া আছে তেতিয়াহ'লে নিশ্চয় এনসাৰ কৰিব পাৰিবা। মই অসমীয়াতো কৈ দিছো ইয়াৰে কুৱেশ্যনটো কি বুজাব বিচাৰিছে। ইয়াৰে কৈছে দ্য ৰেশিও অফ 2 নাম্বাৰ ইজ 3:8, আৰু খুব ইজি কুৱেশ্যন দেই। আৰু এনেকুৱা কুৱেশ্যন যদি এক্সামত আমি নোৱাৰো, তেতিয়াহ'লে ইয়াতকৈ লাজৰ কথা আৰু নাই। আমি কৰিব পাৰিবই লাগিব যদি এক্সামত এইটো কুৱেশ্যন আহে। এটা কৈছিলে ৰেশিও অফ 2 নাম্বাৰ ইজ 3:8, দুটা সংখ্যাৰ অনুপাত দিয়া আছে, এণ্ড দ্য ডিফাৰেন্স, আৰু সংখ্যা দুটাৰ পাৰ্থক্য দিয়া আছে 115। আমাক কৈছে দ্য স্মলাৰ অফ দ্য 2 নাম্বাৰ ইজ, এই সংখ্যা দুটাৰ সৰু সংখ্যাটোৰ মান উলিয়াব আমাক কৈছে। তো কেনেকৈ উলিয়াম? তো ইয়াৰে কাৰণে প্ৰথমতে তোমালোকে জানিব লাগিব যে অনুপাত অৰিজিন সংখ্যা নহয়। ইয়াতে যি দুটা ৰেশিও আছে এটা অৰিজিন সংখ্যা নহয়। ইয়াৰে পৰা যদি অৰিজিনেল সংখ্যা উলিয়াব লগা হয়, এটা x লগাই দিব লাগিব, অৰ্থাৎ 3x আৰু 8x। বুজি পালা? তো আমি কি কৰিব লাগে, অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিয়াবলৈ হলে x এটা লগাই দিও। আৰু ইয়াতে যে 3x পাই গলো, ইয়াতে যে 8x পাই গলো, এই দুটাক আমি কি কৰিম, এই দুটা সংখ্যাৰ এতিয়া আমাক কৈছে পাৰ্থক্য, ডিফাৰেন্স মানে কি, পাৰ্থক্য 115। মানে ইয়াৰে ডাঙৰ সংখ্যা কোনটো, 8x। তো 8x ৰ পৰা তোমালোকে 3x টো বিয়োগ কৰি দিয়া, দিলে তোমালোকে পাই যাবা পাৰ্থক্য, যিটো 115 সমান হ'ব। আৰু এইখিনি সলভ কৰিলে দেখিবা 5x is equal 115, x equal কিমান আহিব, 23। তো x ৰ ভ্যালুটো আহি গল আমাৰ ইয়াতে 23, আৰু এই x ৰ ভ্যালুটো তোমালোকে ইয়াতে 3x ত বহাই দিয়া, লগে লগে তোমালোকৰ সৰু সংখ্যাটো ওলাই আহিব। তো 23 3 গুণ কিমান, 60, 20 3 গুণ 60, 69, ঠিকে আছে। তো 69 আমাৰ কাৰেক্ট আনসাৰ আহি গল সৰু সংখ্যাটো। আৰু যদি আমাক ডাঙৰ সংখ্যাটো উলিয়াব দিয়ে, অৰ্থাৎ 8x, তেতিয়াহ'লে কি কৰিব লাগিব, 8 ৰ লগত 23 টো পূৰণ। তো মাল্টিপ্লাই কৰিলে কিমান হ'ব, 8 3 গুণ 24, 8 2 গুণ 16, 17 18। তো 184 আমাৰ ডাঙৰ সংখ্যাটো আহিব। তো ডাঙৰ সংখ্যা আহি গল 184, আৰু সৰু সংখ্যা হৈ গল 69। আশা কৰো ক্লিয়াৰ।
ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন অলমোষ্ট সিমিলাৰ কাইণ্ডৰ কুৱেশ্যন হয় কুৱেশ্যন প্ৰথমতে বুজি পাব লাগে তাৰপিছত ট্ৰাই কৰিব লাগে কুৱেশ্যন মই অসমীয়াটো জনাই দিছো চাৰিটা সংখ্যাৰ অনুপাত 1:2:3:4 চাৰিটা সংখ্যাৰ অনুপাত 1:2:3:4 যদিহে their sum is 16 যদি সংখ্যাকেইটাৰ যোগফল 16 হয় যদিহে সংখ্যাকেইটাৰ যোগফল 16 হয় the sum of the first and the fourth number is equal to প্ৰথম আৰু শেষৰ সংখ্যাটোৰ যোগফল কি হ'ব যদিহে আটাইকেইটা সংখ্যাৰ যোগফল কিমান বুলি কৈছে আটাইকেইটা সংখ্যাৰ যোগফল যদি 16 হয় তেতিয়া হলে প্ৰথম আৰু শেষৰ সংখ্যাটোৰ যোগফল উলিয়াবা তো কেনেকৈ উলিয়াম প্ৰথমতে স্টেপটো হৈছে যে অনুপাত অৰিজিন নহয় ইয়াৰে পৰা অৰিজিন কেইটা উলাই লোৱা x 2x 3x আৰু 4x এইকেইটা হৈ গ'ল অৰিজিন সংখ্যা আৰু এই গোটেইকেইটা যোগফল আমাক কি বুলি কৈছে এই গোটেইকেইটা যোগফল আমাক কৈছে 16 বুলি ঠিক আছে ইয়াৰে পৰা তোমালোকে কি উলিয়াব পাৰিবা x ৰ ভ্যালুটো কি হ'ব 4 3 7 8 9 10 তো 10x is equal আহি গ'ল 16 ইয়াৰে পৰা x equal আমাৰ আহিব 1.6 তো x equal আমি পাই গ'লো x ৰ মানটো 1.6 এতিয়া আমাক কৈছে যে প্ৰথম সংখ্যাটো অৰ্থাৎ x আৰু শেষৰ সংখ্যাটো 4x ইহঁতৰ যোগফল কিমান হ'ব 4x plus x 5x এতিয়া আমি 5x ৰ ভ্যালুটো উলিয়াব লাগে 5 ইনটু কি হ'ব 5 into 1.6 তো 8 আমাৰ आंसर আহি যাব ঠিক আছে 8 আমাৰ কারেক্ট आंसर আহি যাব আশা কৰো ক্লিয়াৰ সকলোৰে आंसर আহি আছে খুব ধুনীয়া কোৱেশ্চন হয় আৰু এক্সামত আমাৰ ৰেশিও এণ্ড প্ৰপৰচনৰ এইবিলাক কোৱেশ্চন আমি জানিবই লাগিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে so the sum of two number is 40 and the difference is 4 দুটা সংখ্যাৰ যোগফল হৈছে 40 আৰু পাৰ্থক্য 4 the ratio of the number is সংখ্যাৰ এটা অনুপাত উলিয়াব দিছে দুটা সংখ্যাৰ যোগফল 40 আৰু সংখ্যাৰ এটা পাৰ্থক্য 4 এটা এইটা কোৱেশ্চন সলভ কৰাৰ কাৰণে তোমালোকে অকমান লজিক্যালিও লজিক লগাই आंसर উলিয়াব পাৰিবা আৰু তোমালোকে কোয়াড্ৰেটিক ইকুয়েশন সলভ কৰিব পাৰিবা যদি লজিক্যালি যাও আমি আসলে ডাইৰেক্টলি গমে পাও দুটা সংখ্যাৰ যোগফল কিমান যদি 40 হ'ব লাগে মই 22 আৰু 18 লিখিব পাৰিম নে 22 আৰু 18 যোগ কৰিলে কি হয় 40 আৰু এৰ পাৰ্থক্য কিমান এই সংখ্যাৰ পাৰ্থক্য কিমান 4 হৈ গ'ল এতিয়া আমি উলাব কি লাগে আমি সংখ্যাৰ অনুপাত উলিয়াব লাগে 22 আৰু 18 অনুপাত কিমান হ'ব এইটো 11 হৈ গ'ল এইটো 9 আহি গ'ল তো 9:11 বা 11:9 আমাৰ কারেক্ট आंसर আহি গ'ল তো ডাইৰেক্টলি আহি গ'ল যদি এনেকে নকৰি পেলাই বলে আমি এইটো পাত্তা পোৱা নাই বা এইটো বুজি পোৱা নাই তেতিয়াহলে আমি কি কৰিব পাৰো আমি কোয়াড্ৰেটিক ইকুয়েশন বনাব পাৰো আমি এনেকৈ ক'ব পাৰো যে যদি এটা সংখ্যা x হয় আৰু আনটো সংখ্যা যদি y হয় ইহঁতৰ যোগফল কিমান বুলি কৈছে 40 ঠিক তেনেদৰে যদি এটা সংখ্যা x হয় আনটো যদি y হয় ইহঁতৰ পাৰ্থক্য কিমান 4 এতিয়া এই ইকুয়েশন দুটা যদি আমি যোগ কৰি দিও কি দেখা পাম ইকুয়েশন দুটা যোগ কৰিলে টুৱাইস x is equal আহিব 44 এৰে পৰা x equal তোমালোকে পাই যাবা 22 তো তেনেদৰে x ৰ মানটো উলাই গলে এই ফার্স্ট ইকুয়েশনত বহাই দিয়া তো y equal তোমালোকৰ কি আহি যাব x plus y equal আছে 40 এতে x ৰ ভ্যালুটো 22 রাইট সাইডত লৈ আহা y equal কি হ'ব 40 minus 22 তো 18 आंसर আহি গল মানে এটা आंसर আহি গল 18 এটা আহি গল 22 যেটো বস্তু আমি আগতেও উলাই আছিল ইয়াতে তো 22 আৰু 18 ৰ যদি আমি ৰেশিও উলিয়াবলৈ যাও आंसर আহিব 11:9 তো এইটো হৈ গল আমাৰ ফাইনাল आंसर আশা কৰো ক্লিয়াৰ সকলোৰে বুজি পালা তো এইটো মেথডতো কৰিব পাৰিবা লগতে তোমালোকে অকমান কমন সেন্স লগায়ও পাৰিবা এতিয়া কমন সেন্স লগাল বুলি ক'লে যোগফল বুলি ক'লে ভাবিব লাগিব মাইন্ডত আহিব লাগিব নাম্বাৰ বিলাক লগাই লগে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে কৈছে the ratio of two number is 10:7 দুটা সংখ্যাৰ অনুপাত দিয়া আছে দুটা সংখ্যাৰ অনুপাত কি দিয়া আছে 10:7 আৰু ইহঁতৰ পাৰ্থক্য দিয়া আছে 105 the sum of these number আমাৰ সংখ্যাৰ এটা যোগফল উলিয়াব দিছে তো এই সংখ্যা দুটাৰ আমি এতিয়া অলৰেডি গম পাই গলো যে অনুপাত অৰিজিন নহয় তো তাৰ পৰা অৰিজিন উলিয়াবলৈ হলে 10x আৰু 7x এৰে ইহঁতৰ দুটা পাৰ্থক্য কিমান হ'ব 3x আৰু সেই 3x টো কাৰ সমান 105 ৰ সমান এইটো কথা আমাক কোৱেশ্চনত কৈ আছে ন তো x ইকুৱেল কিমান হ'ব 3 3 গুণ 9 3 5 গুণ 35 তো x ৰ ভ্যালুটো আহি গ'ল এতিয়া আমাক কি উলিয়াব দিছে আমাক কৈছে যে সংখ্যাৰ এটা যোগফল উলিয়াব লাগে তো যোগফল হলে কি হ'ব 10 + 7 17x তো আমি উলিয়াব লাগে 17x 17x মানে কিমান হ'ব 17 into 35 তো কিমান আহি যাব আমাৰ 17 5 গুণ আহি গ'ল 85 ৰ 5 আহি গ'ল ঠিক আছে 85 ৰ 5 আহি গ'ল 8 এটা ৰৈ গ'ল আৰু 17 3 গুণ 1 নাথাকে 959 তো 595 আমাৰ কারেক্ট आंसर আহি গ'ল ঠিক আছে 17x মানে সংখ্যাৰ এটা যোগফল কিমান হ'ব সংখ্যাৰ এটা যোগফল আমাৰ হৈ যাব 595 নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চনত কি কৈছে চোৱা এটা আমাৰ যিমান কেইটা কোৱেশ্চন আছে আজিৰ ক্লাসটো আমাৰ আৰম্ভণি যত আমি এটা চেপ্টাৰ আলোচনা কৰি আছো লগতে তোমালোকেও গম পালা যে কোৰ পৰা পঢ়িম কি পঢ়িম যদি কোনোবাই প্ৰথমবাৰ কাৰণে চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰা লগতে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিবা ইয়াতে নেক্সট আমি যিমান কেইটা বিটিআৰ ৰ ক্লাস কৰিম তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত পাই যাবা লিংক দি দিম মই মেথছ বাই নিৰ্মল ছাৰ বুলি আছে সাৰ্চ কৰিবা টেলিগ্ৰামত তোমালোকে পাই যাবা সেইটো আৰু লগতে
লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থলেও তোমালোকে ইয়াৰে ক্লাছবিলাক পাই থাকিবা বিটিআৰৰ এনেকুৱা নহয় যে অকল ইউটিউবত তোমালোকে মেথছৰ ক্লাছ পাবা ইয়াতে গোটেইখিনি সাবজেক্টে পাবা তোমালোকে জিএছৰো ক্লাছ পাই যাবা ইংলিছৰ ক্লাছো পাবা তো গোটেইকেইটা বস্তু আহিব তো জাস্ট কৰিব কি লাগে কন্টিনিউয়াস ওয়ে ডেইলি এবাৰ চেনেলটো চেক কৰিব লাগে যে কিবা আহি আছে নেকি ক্লাছ যদি আহি আছে এইটো ক্লাছ ভালদৰে চাব লাগে কিবা ডাউটছ আছে নেকি যদি ডাউটছ আছে টেলিগ্ৰামত গৈ পেলাই ডাউটছটো জনাব লাগে কথাটো হ'ল কি ভালদৰে পঢ়িব লাগে কাৰণ এক্সামত ইমান বেছি ইজি কুৱেশ্যন নাথাকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো ইয়াতে কি কৈছে প্ৰডাক্ট অফ টু পজিটিভ ইন্টিজাৰ দুটা সংখ্যাৰ পূৰণফল দিয়া আছে 1575 দুটা সংখ্যাৰ পূৰণফল 1575 এণ্ড ৰেশিও আৰু সংখ্যা দুটাৰ আমাক অনুপাত দিয়া আছে 9:7 চোৱা এবাৰ অনুপাত দিয়া থাকিলে আমি সকলোৱে জানো তাৰ পৰা অৰিজিন উলিয়াব লাগিব এটা হ'ল 9x এটা হ'ল 7x এতিয়া এই সংখ্যা দুটাৰ পূৰণফল বুলি কৈছে প্ৰডাক্ট তো পূৰণ কৰিলে কি আহিব লাগে 1575 এতিয়া এইখিনি তোমালোকে সলভ কৰিব লাগে লগে লগে তোমালোকে স্মল ইন্টিজাৰটো কম পাই যাবা তো কৰিম কি 9 এবাৰ কাটি দিয়া 9 যদি কাট কৰি দিও কি হ'ব 9 1 গুণ 9 ইয়াতে থাকি গ'ল 6 67 9 7 গুণ 63 63 হলে 4 ৰৈ গ'ল তো 9 5 গুণ 45 তো 175 আছে এতিয়া তোমালোকে হাতেৰেও কাটিব পাৰিবা চাগে 7 2 গুণ 14 14 হলে 7 5 গুণ 35 ঠিকে আছে তো 25 আহিল তো ফাইনালি আমি গম পাই গলো ইয়াতে আহি গ'ল x স্কয়াৰ আৰু ইয়াতে আহি গ'ল 25 এটা নেক্সট আমি যদি x ইকুৱেল উলিয়াব বিচাৰো x ইকুৱেল কি হ'ব √25 আৰু √25 ৰ এনসাৰ কিমান আহিব 5 মানে x ৰ ভ্যালুটো আহি গ'ল 5 এটা এইটো কোৱেশ্চনৰ ম্যাক্সিমাম ষ্টুডেন্টে ভুল এটাই কৰে যে সিহঁতে কি কৰে 9 আৰু 7 এইটোৰ পৰা অৰিজিন উলিয়াব জানে এটা হ'ল 9x এটা হ'ল 7x এটা এই বস্তুটো যেতিয়া পূৰণ কৰিবৰ টাইম আহে তেতিয়া ম্যাক্সিমামে কি লিখে 63x লিখি দিয়ে 63x কিন্তু এইটো ভুল আমি ইয়াতে দুটা x আছে পূৰণ বুলি ক'লে কি হয় x পূৰণ x x স্কয়াৰ আহিব এইখিনি ভুল নকৰিবা এইখিনি কাৰেক্টলি কৰিবা বাকিখিনি অটোমেটিক্যালি তোমালোকৰ কাৰেক্ট আহি যাব হেতু চিন্তা কৰিব লগা নাই ওকে তো এতিয়া আমি দেখিলে x ৰ ভ্যালুটো আছে 5 তো এই x ৰ ভ্যালুটো যেটো 5 আছে এই 5 ভ্যালুটো আমি ইয়াতে যদি সৰু সংখ্যাটো উলিয়াব বিচাৰো তেতিয়া হলে আমি 7x ত বহাব লাগিব কাৰণ 7x সৰু সংখ্যা হ'ব ন তো 7 5 গুণ কিমান এটা আহি গ'ল 35 9 5 গুণ কিমান এটা আহি গ'ল 45 তো 45 আৰু 35 মান হৈ গ'ল অৰিজিনাল সংখ্যা দুটা তাৰে ভিতৰত সৰু সংখ্যা 35 তো 35 আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল নেক্সট কুৱেশ্চনৰ ফালে আহিছো নেক্সট কুৱেশ্চনত কি কৈছে চোৱা কুৱেশ্চন এবাৰ ভালদৰে পঢ়া মই অকমান পজ লৈ দিছো তোমালোকে ট্ৰাই কৰিব লাগে নিজৰ ফালৰ পৰা এটা কৈছে 3 numbers are in the ratio of 3:2:5 তিনিটা সংখ্যাৰ অনুপাত 3:2:5 and the sum of their square আৰু সিহঁতৰ বৰ্গৰ যোগফল হৈছে 1862 সিহঁতৰ বৰ্গৰ যোগফল কথাবিলাক ভালদৰে শুনিবা দেই প্ৰতিটো পইণ্টে যদি ভালদৰে শুনা তেতিয়াহে আনসাৰ বিলাক কাৰেক্ট আহিব নহলে ক'বাত নহয় ক'বাত চেলে মিস্টেক হ'ব আৰু মাৰ্কটো এনেই যাব ইয়াতে কৈছে 3 numbers are in the ratio of 3:2:5 and the sum of their square সিহঁতৰ বৰ্গৰ যোগফল আছে 1862 আমাক কৈছে the smallest of these number is সকলোতকৈ সৰু সংখ্যাটো উলিয়াব দিছে সৰু সংখ্যাটো উলিয়াবা প্ৰথমতে তোমালোকে কি কৰিবা ইয়াতে x এটা লগাবা ন 3x 2x 5x এইটো কিটা হৈ গ'ল অৰিজিন সংখ্যা এই গোটেইকেইটা অৰিজিন আমাক কৈছে সিহঁতৰ স্কয়াৰৰ যোগফল এটা 3x ক স্কয়াৰ কৰিলে কোনে কোনে এইটো লিখিছা 3x স্কয়াৰ কোনে কোনে এইটো লিখিছা 2x স্কয়াৰ লিখিছা ন সকলোৱে লিখিছা যদি লিখিছা তেতিয়ালে একদম কংগ্ৰেচুলেশনস ভুল হৈছে তোমালোকৰ ঠিক আছে আমি ইয়াতে যেতিয়া স্কয়াৰ কৰিম আমি ইয়াতে 2 আৰু 3 টো স্কয়াৰ নকৰিম জানো কৰিব লাগিব মানে আলটিমেটলি এইটো হ'ব 9x স্কয়াৰ এইটো হ'ব 4x স্কয়াৰ এইটো কিমান হ'ব 25x স্কয়াৰ স্কয়াৰ বুলি ক'লে গোটেই বস্তুখিনি স্কয়াৰ হ'ব ন এতিয়া এই গোটেইখিনি আমি কি কৰিব লাগে যোগ কৰিব লাগে আৰু গোটেইখিনি যোগ কৰিলে আমি ইয়াতে দেখিম 1862 আমাৰ আহিব যোগফল এইটোৱে কৈছে and the sum of their square সিহঁতৰ বৰ্গৰ যোগফল তো বৰ্গৰ যোগফলটো 1862 এইখিনি ক্যালকুলেট কৰিলে আমি দেখিম 9 4 13 দেন 25 28 39 তো 38x স্কয়াৰ ক্যালকুলেশনটো অকনমান হয়তো আমাৰ দীঘল হ'বও পাৰে আৰু আমাৰ ডাইৰেক্টলিও মিলি যাব পাৰে ঠিক আছে এতিয়া 38 এৰে যদি এইটো হৰণ কৰিব যাও চোৱা প্ৰথম স্টেপটো কেনেকুৱা আমি এনেকৈ ধৰিব পাৰো 38 টো 40 বুলি লৈ লবা কাৰণ এইটো 40 ৰ একদম ওচৰা ওচৰি আছে ন মুখে মুখে কৰা টেকনিকটো মই কৈ আছো এইটো যদি আমি 40 বুলি ধৰো 40 এৰে যদি আমি এইটো হৰণ কৰিব যাও কিমান বা যাব এইটো 1800 আছে ন এইটো 1900 লৈ লবা approximately 1900 লৈ লবা কাৰণ এইটো 40 কৰিছো ন এইটো 1900 তো কিমান বা যাব 40 ৰ লগত কি পূৰণ কৰিলে 1900 ৰ ওচৰা ওচৰি সংখ্যা আহিব 1900 ৰ ওচৰা ওচৰি তো কি পূৰণ কৰিম যদি আমি ইয়াতে 10 পূৰণ কৰিলে কি আহিব 40 10 গুণ 400 20 পূৰণ কৰিলে 800 30 পূৰণ কৰিলে 1200 40 পূৰণ কৰিলে 1600 আৰু 50 পূৰণ কৰিলে 2000 আহিব মানে 40 বাৰ ইয়াতে যাব ঠিক আছে মানে ইয়াতে আমাৰ যেটো পূৰণ আহিব হেতু 40 ৰ পৰা 50 ৰ ভিতৰত থাকিব আমি যদি 38 এৰ এইটো সংখ্যা হৰণ কৰো তেতিয়ালে এইটো 40 ৰ পৰা 50 ৰ ভিতৰত থাকিব হৰণ কৰাৰ পিছত এটা কেনেকৈ গম পাম কিমান নম্বৰ আহিব 40 আহিব নে 41 নে 42 কেনেকৈ গম পাম তাৰ কাৰণে তোমালোকে চাবা 8 ৰ কিমান নম্বৰ গুণিতকত 2 আহে
8 4 গুণ কি 32 মানে ইয়াতে কারেক্ট आंसर আহিব 44 তোমালোকে হয়তো এবাৰ ক্যালকুলেশনটো কৰি চাব পাৰা ঠিক আছে 8 4 গুণ 32 আহিব এটা এইখিনি ক্যালকুলেশন কৰিলে কি হ'ব চোৱা 39 পূৰণ 44 কৰিলে কিমান আহিব তো 8 4 গুণ 32 2 আহি গ'ল দেন 12 15 আহি গ'ল দেন 8 4 গুণ 32 2 আকৌ এইটো আহি গ'ল আকৌ 15 2 আহি গ'ল 7 আহি গ'ল কিবা ক্যালকুলেশন মিস্টেক হৈছে নেকি 18 যদি আমি স্কোয়ার চাও এটা কাম কৰিছো আমি অকনমান ইয়াতে সাইডত কৰি থৈছো মোস্ট প্ৰবাবলি অকমান ওচৰা ওচৰি আহিব লাগে এটা যদি কিবা সিলে মিস্টেক হৈছে গম পাই যাম এটা 38 লৈ ললো 38 2 ৰে কাটি দিয়া 19 বাৰ যাব 2 ৰে এইটো 9 বাৰ 3 আৰু 1 বাৰ 931 দেন 19 ৰে কাটিব গলে কিমান বাৰ যাব 20 5 গুণ 100 19 5 গুণ কিমান আহিব 95 তো 5 বাৰ তো নাযায় 4 বাৰ যাব 4 বাৰ গ'ল 4 বাৰ গ'লে 80 80 আকৌ 4 গ'লে 76 ইয়াতে 76 আছে 80 90 13 আৰু 4 17 171 আহিবনে 9 বাৰ যাব ইয়েস সেইকাৰণে অহা নাই তো এইটো 9 বাৰ যাব ন 19 ৰে কাটিলে এইটো যাব 9 বাৰ যাব 49 তো আমাৰ কারেক্ট आंसर আহিছে 49 এতিয়া চোৱা এইটোৰ মই কথা এটা কৈ দিও এতিয়া আমি যদি 8 ৰ লগত 4 পূৰণ কৰো তেতিয়া এককৰ ঘৰত 2 আহি আছে 8 ৰ লগত 9 পূৰণ কৰিলে আৰু কি আহিব 2 আহিব ন তো সেইটো বস্তু তোমালোকে চেক কৰিব লাগিব একেলগে তো সেই কাৰণে অকনমান চালে গম পাই যাব বাৰু 8 ৰ লগত 9 পূৰণ কৰিলে কি 8 9 72 ন 72 ৰ 2 আহিছে তো তেনেকৈ আমি পূৰণ কৰিলে ইয়াতে দেখিম x² কি আহিব আৰু এটা ইয়াতে টেকনিক আছিলে মোৰ একচুয়ালি ৰৈ আছিলে তো সেই টেকনিকটো এবাৰ জনাই দিছো ইয়াতে আমি আৰু এটা টেকনিক লগাব পাৰিলোহেঁতেন আমি যেতিয়া গম পাম যে 8 ৰ লগত 4 পূৰণ কৰিলে 32 আহে মানে ইয়াতে যিটো आंसर আহিব সেই आंसरটো হয়তো 44 আহিব নহলে কি আহিব 49 আহিব এটা এই দুটাৰ কোনটো आंसर আহিলে ইয়াতে মিলিব গম পালা নে এতিয়া অলপমান পালা চাগে এতিয়া ইয়াতে আমি 44 লিখিলে মিলিব নে 49 49 কিয় কাৰণ ইয়াতে x² আছে ন এক্সামৰ সদায় কুৱেশ্যন মিলা কৰি দিয়ে এক্সামৰ ক্যালকুলেশন বিলাক অলমোস্ট সিমিলার টাইপত দিব এনেকুৱা এটা ক্যালকুলেশনত দিয়ে আমাক যাতে আমি आंसरটো খুব ধুনিয়াকৈ কম সময়ত উলিয়াব পাৰো তো x ৰ ভ্যালুটো আমাৰ ইয়াৰ পৰা আহি গ'ল 7 আৰু x ৰ ভ্যালুটো গম পাই গলে আমাক উলিয়াব কি দিছে স্মলেষ্ট অফ দিস নাম্বাৰ তো সৰু সংখ্যাটো হৈছে 2x মানে কিমান আহিব 7 2 গুণ 14 সৰু সংখ্যাটো হৈছে 14 এইটো হ'ব 7 5 গুণ 35 ডাঙৰ সংখ্যা এটা আহিব 35 আৰু মাজৰ সংখ্যাটো হৈছে 21 তো তিনিটা সংখ্যা আছে এটা হল 21 এটা হল আমাৰ 35 আৰু এটা হৈছে আমাৰ 14 14 21 আৰু 35 হৈ গ'ল আমাৰ কারেক্ট आंसर আশা কৰো ক্লিয়াৰ সকলোৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে চোৱা এইটো কুৱেশ্যনত কৈছে এটা sum of three numbers is 116 তিনিটা সংখ্যাৰ যোগফল 116 the ratio of the first and the second number is 9:16 আমাৰ প্ৰথম আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত দিয়া আছে 9:16 first ratio of the second and the third number so second আৰু third number second আৰু third বুলি ক'লে মই ইয়াতে লিখি দিলো b আৰু c কৈ দিলো b আৰু c ৰ অনুপাত হৈছে এইটো তাৰপিছত আমাক কৈছে and the first and the third number এইটো হৈছে প্ৰথম আৰু থাৰ্ড নাম্বাৰ প্ৰথম আৰু থাৰ্ড নাম্বাৰৰ অনুপাত হৈছে 1:4 আমাক কৈছে সেকেন্ড নাম্বাৰটো উলিয়াব দিছে প্ৰথমতে আমি ইয়াৰে কম্বাইন ৰেশিও উলিয়াব লাগিব ইয়াতে লিখিছো এটা দিয়া আছে a:c এটা দিয়া আছে b:c তো আমি যদি চাও চোৱা মই ইয়াতে লিখি দিছো ডাঙৰকৈ তো a:c দিয়া আছে 1:4 লগতে ইয়াতে কি দিয়া আছে এটা দিয়া আছে b:c যেটো আমাক দিয়া আছে 9:16 এতিয়া ইয়াতে তোমালোকে দেখিছা ইয়াতেও c আছে ইয়াতেও c আছে যদি c টো দুইটাতে আছে তেতিয়াহলে c ৰ ভ্যালুটো সমান হ'ব লাগিছিল ন যদি দুটা সংখ্যাৰে c আছে ইয়াতেও c আছে ইয়াতেও c আছে তেতিয়াহলে তাৰ ভ্যালুটো সমান হ'ব লাগিছিল কিন্তু ভ্যালু সমান আছে জানো নাই ভ্যালু দুটা বেলেগ বেলেগ আছে তো আমি ভ্যালু দুটা সমান বনাব লাগিব মানে ট্রাই কৰিম যাতে ইয়াৰে থকা c টো ইয়াৰে থকা c টোৰ সমান হয় মানে কি পূৰণ কৰিলে সমান হ'ব 4 ৰ লগত 4 এটা পূৰণ কৰিলে 16 পাই যাম যেটো আমাৰ ইয়াতে থকা c আৰু ইয়াতে থকা c টো সমান হৈ যাব ঠিক তেনেদৰে a ইয়াতে আছে 1 ন ইয়াতে 4 পূৰণ কৰিছো ইয়াতেও 4 পূৰণ কৰিব লাগিব মানে প্ৰথম যেটো ৰেশিও আছে হেতু একচুয়ালি হ'ব লাগিব 4:16 তেতিয়া কি হ'ব তেতিয়া ইয়াৰে c আৰু ইয়াৰে c কমন থাকিব আৰু এবাৰ কমন থাকিলে আমি হতৰ কম্বাইন ৰেশিওটো খুব ধুনিয়াকৈ লিখি দিব পাৰো a:b:c কিমান হ'ব a ৰ ভ্যালু আছে 4 b ৰ ভ্যালু কিমান আছে b ৰ ভ্যালু আছে ইয়াতে 9 আৰু c ৰ ভ্যালু আছে 16 তো এইটো হৈ গ'ল হতৰ কম্বাইন ৰেশিও আৰু এই গোটেইখিনি যদি আমি যোগ কৰি দিও কি পাম আমি এই গোটেইখিনি যোগ কৰি দিলে 116 সমান হ'ব লাগে তো যোগ কৰি চোৱা 16 যোগ 9 হ'ব 25 20 হৈ গ'ল 4 যোগ কৰিলে 29 তো 29 ৰেশিও ইজ ইকুৱেল আমি কম 116 এৰে পৰা x ইকুৱেল কি হ'ব 30 4 গুণ 120 তো 4 বাৰ যাব
29 এই 4 বাৰ কাটিলে কি হ'ব x ইকুৱেল বা x নহয় ইয়াতে r ধৰা গৈছে ন ইয়াতে r ধৰিছিলো তেলে r ওলাব যদি ইয়াতে মই x কৈ দিও তেলে x ৰ ভ্যালু ওলাব x ইকুৱেল 4 তো x ৰ ভ্যালুটো এবাৰ আহি গলে আমাক কৈছে সেকেন্ড নাম্বাৰটো উলিওৱা সেকেন্ড নাম্বাৰটো কিমান আছে 9 9 ৰেশিও মানে কিমান হ'ব 9 4 গুণ 36 তো 36 হৈছে আমাৰ সেকেন্ড নাম্বাৰটো ঠিক আছে সেকেন্ড নাম্বাৰটো 36 প্ৰথম নাম্বাৰটো কি হ'ব প্ৰথম নাম্বাৰটো হ'ব 16 আৰু একদম শেষৰ নাম্বাৰটো কি হ'ব 64 তো এই তিনিটা হৈ গ'ল আমাৰ কারেক্ট आंसर আমাক এটা সেকেন্ড নাম্বার কৈছে তো আমি কারেক্ট आंसर কম 36 তো আমি তিনিটা সংখ্যা উলিয়াব জানিলো আমাক যদি এনেকুৱা কম্বাইন কৰি পেলাই অনুপাত দিয়া থাকে দুটা বেলেগ বেলেগ অনুপাত আমি কি কৰিব লাগে যেটো বস্তু কমন আছে যেটো অনুপাত দুইটাৰে কমন আছে তো সেই অনুপাতটো আমি সমান বনাব লাগে তাৰ পিছত আমাৰ आंसरটো খুব ধুনিয়াকৈ আহি যায় নেক্সট এডুকেশনৰ ফালে আইছো এটো কি কৈছে অফ দা থ্ৰী নাম্বাৰ দা ৰেশিও অফ দা ফাৰ্স্ট এন্ড দা সেকেন্ড নাম্বাৰ তিনিটা সংখ্যাৰ কথা কৈছে তাৰে প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাতটো দিয়া আছে প্ৰথম আৰু দ্বিতীয় সংখ্যা তো মই ইয়াতে কৈ দিলো a অনুপাত b আমাক দিয়া আছে 8:9 and the of the second and the third number এটো হৈছে b অনুপাত c second আৰু third number অনুপাত আমাক দিয়া আছে if the product of the first and third number is 2400 প্ৰথম আৰু তৃতীয় সংখ্যাৰ পূৰণফল দিয়া আছে first and third number পূৰণফল হৈছে 2400 then আমাক কৈছে then the second number টো উলিওৱা তো প্ৰথমতে লিখি লোৱা a অনুপাত b কি দিয়া আছে 8:9 অলমোস্ট সিমিলার দে আগৰ কোৱেশ্চনৰ নিচিনা হবো সেম বুলি ক'লেও ভুল নহয় b অনুপাত c দিয়া আছে 3:4 ইয়াতে দেখি আছো b দুইটাৰে কমন আছে কিন্তু b ৰ ভ্যালু ইয়াতে আছে 9 ইয়াতে আছে 3 তো আমি কি কৰিম b ৰ ভ্যালুটো সমান বনাব লাগে না তো 3 3 গুণ 9 হৈ গ'ল ইয়াতে যেহেতু 3 পূৰণ কৰিছো ইয়াতেও কৰিব লাগিব তো ইয়াতে হৈ গ'ল 12 তো এইটো হৈছে একচুয়ালি b অনুপাত c তো এতিয়া তোমালোকে দেখিবা b ৰ অনুপাত ইয়াতেও ঠিকে আছে ইয়াতেও ঠিকে আছে মানে আলটিমেটলি আমি ডাইৰেক্টলি এতিয়া এটা লাইনত লিখিব পাৰিম a অনুপাত b অনুপাত c কিমান হ'ব 8:9:12 এইটো হৈছে ফাইনাল ৰেশিও আৰু আমাৰ কোৱেশ্চনত অলৰেডি কোৱা আছে যে প্ৰথম সংখ্যা অৰ্থাৎ a আৰু c ইহতৰ পূৰণফল কিমান হ'ব 2400 মানে 12 আৰু 8 পূৰণ কৰিলে কি হ'ব লাগে এইটো চোৱা এইটো হৈছে ৰেশিও ইয়াতে প্ৰথমতে x লগাই দিয়া x 12x এটা 12x হৈছে থাৰ্ড নাম্বাৰ 8x হৈছে প্ৰথম সংখ্যা এটা পূৰণ কৰিলে কি হ'ব 12 গুণ 96 অৰ্থাৎ 96 ৰেশিও এটা কাম কৰো পূৰণ কৰি নিদিও ক্যালকুলেশনটো বেছিহে দীঘল হ'ব তো 12x পূৰণ কি হ'ব 8x সমান আমাক কি কৈছে 2400 এটা তোমালোকে আখেৰে এইটো কাটি দিয়া 8 3 গুণ 24 300 আহি গ'ল 12 ৰে যাবনে নাই এতিয়া 6 ৰে কাটি দিয়াচোন 6 2 গুণ 12 300 কাটি 6 5 গুণ 30 50 মানে আলটিমেটলি x স্কয়ার ইজ ইকুয়াল কিমান আহি গ'ল টুৱাইস x স্কয়ার ইকুয়াল আহি গ'ল 50 2 ৰে x স্কয়াৰ কাটি দিয়া 25 আহিব মানে ইয়াৰে পৰা আমি ডাইৰেক্টলি গম পালো x ইকুয়াল কিমান আহিব x ইকুয়াল 5 আহিব আৰু x ৰ ভ্যালুটো আমি গম পালে কাৰণ চোৱা x স্কয়াৰ ইকুয়াল যদি 25 হয় x ইকুয়াল কি হ'ব 5 হ'ব ৰুট আহিব ন এতে এটা ৰুট এটা লাগি যাব আৰু ৰুট আহিলে obviously 5 হৈ যাব আৰু x ৰ মানটো এবাৰ গম পালে আমি সেকেন্ড নাম্বাৰটো উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰিম সেকেন্ড নাম্বাৰটো হয় কিমান 9x 9x মানে কিমান হ'ব 9 5 গুণ 45 45 9x ন 9x মানে 9 into 5 হ'ব 9 5 গুণ 45 আমাৰ কারেক্ট आंसर আহি গ'ল এইটো হৈ গ'ল আমাৰ ফাইনাল आंसर আশা কৰো ক্লিয়াৰ সকলোৰে आंसर আহি আছে এতিয়ালৈকে নেক্সট ইয়াতে আৰু এটা কোৱেশ্চন আছে এইটো কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিল মই আৰু বেছি দীঘলীয়াও নকৰো ক্লাসটো যেহেতু আমাৰ আজিৰ মেইন গোল আছিল তোমালোকক জনাই দিয়া যে এক্সামৰ কাৰণে আমাৰ আৰু ইয়াতে ক্লাস আহি থাকিব যদি প্ৰথমবাৰৰ কাৰণে চাই আছা তেতিয়াহলে তোমালোকে একদম চেনেলটোৰ লগত এংগেজ হৈ থাকিবা ইয়াতে গোটেইবিলাক ক্লাস তোমালোকে পাই থাকিবা গোটেইকেইটা সাবজেক্টৰে তো ইয়াতে যেটো কোৱেশ্চন আছে মই অসমীয়াতে বা জনাই দিছো তোমালোকে ট্ৰাই কৰিবা ইয়াতে কোৱেশ্চন কৈছে two numbers are in the ratio of 2:3 দুটা সংখ্যা অনুপাতৰ আছে কিমান 2:3 লগতে কৈছে if 2 is subtracted from the first and 2 is added to the second number the ratio becomes কিমান ওকে মই এইটো কোৱেশ্চন কৰিয়ে দিছো এইটো অকমান ডিফাৰেন্ট টাইপৰ কোৱেশ্চন হয় এটা মই দুটা সংখ্যাৰ অনুপাত দিয়া আছে 2:3 যদি প্ৰথম সংখ্যাটোৰ লগত 2 যোগ কৰা হয় আচ্ছা বিয়োগ কৰা বুলি কৈছে যদি প্ৰথম সংখ্যাটোৰ পৰা 2 বিয়োগ কৰা হয় আৰু দ্বিতীয় সংখ্যাটো 2 এটা যোগ কৰা হয় তেতিয়াহলে নতুন সংখ্যাটো হৈ যাব 1:2 প্ৰথমতে ইয়াৰে পৰা তোমালোকে অৰিজিনটো ওলাই লোৱা মানে এটা সংখ্যা হ'ব 2x এটা সংখ্যা কি হ'ব 2x আৰু আনটো সংখ্যা কি হ'ব 3x আমাক কি কৈছে যে প্ৰথম সংখ্যাটোৰ পৰা 2 এটা বিয়োগ কৰিম মানে প্ৰথম সংখ্যাটোৰ পৰা -2 ঠিক আছে অনুপাত দি দিলো মই এইটো এটা অনুপাত দি দিলো প্ৰথম সংখ্যাটোৰ পৰা 2 এটা বিয়োগ কৰিলো আৰু দ্বিতীয় সংখ্যাটো 2 এটা যোগ কৰিলো এই যোগ কৰাৰ ফলত কি হ'ব এটা নতুন অনুপাত পাম সেইটো হৈছে কি 1:2 এইটো হৈছে 1:2 এতিয়া এইখিনিক আমি যদি সলভ কৰিব যাও আমি এনেকৈ লিখিব লাগিব 2x - 2 divided by 3x plus 2 is equal half এটা এইখিনি তোমালোকে সলভ কৰিব নোৱাৰিবা জানো নিশ্চয় পাৰিবা ক্ৰস মাল্টিপ্লাই কৰি দিয়া 4x minus 4 is equal 3x plus 2 এইখিনি আকৌ অকমান সিম্পলিফাই কৰিলে 3x ইপিনে আহিলে x হৈ যাব 4 plus 2 6 তো x equal আহি গ'ল 6 আৰু x ৰ ভ্যালুটো এবাৰ গম পাই গলে
আমাৰ আমাক কি উলিয়াব সাম অফ দা নাম্বাৰছ আমাৰ সংখ্যাৰ যোগফল উলিয়াব দিছে সংখ্যাটোতো আছিলে কি এটা সংখ্যা আছিলে 2x এটা আছিলে 3x ইহঁতৰ যোগফল কিমান হ'ব যোগফল হ'ব 5x মানে আমি উলিয়াব কি লাগে আমি উলিয়াব লাগে 5x 5x মানে কি হ'ব 5 ইনটু এটা x ৰ ভ্যালু কিমান আছে 6 5 ইনটু 6 অৰ্থাৎ 30 আমাৰ কাৰেক্ট এনসাৰ আহিব সাগৰু ক্লিয়াৰ সকলোৰে ক্লিয়াৰ খুব ধুনীয়াকৈ এনসাৰ আহিছে ধুনীয়া কুৱেশ্যন আছিলে এটা আমাক কৈছিলে ভগ্নাংশ অনুপাতৰ প্ৰথম সংখ্যাটোৰ পৰা 2 বিয়োগ হ'ব এটা তোমালোকৰ মাইন্ডত কুৱেশ্যন আহিব যে ইয়াতে কিয় x নলগাল ইয়াতে যদি মই x লগায়ও দিও ন একো যুক্তি নাহে সাপোজ ইয়াতে মই এটা x লগাই দিলো এটা x লগাই দিলো এটা x কাট খাই যাব ন এনেকে কাট খাই যাব তো সেইকাৰণে ইয়াতে x লগোৱাৰ কোনো যুক্তি নাই আমি x তেতিয়াহে লগাম যদিহে আমি তাৰ পৰা অৰিজিনটো উলিয়াব বিচাৰো এতিয়া চোৱা 2x আছিল এটা সংখ্যা 2 আছিল এটা সংখ্যা তাৰ পৰা যদি অৰিজিন উলিয়াব লাগে 2x আহিব সেই অৰিজিন সংখ্যাৰ পৰা হে 2 বিয়োগ কৰা বুলি কৈছে ন আমাক কি কৈছে যে প্ৰথম সংখ্যাটোৰ পৰা 2 বিয়োগ দ্বিতীয় সংখ্যাটোৰ লগত 2 যোগ আৰু তেতিয়া নতুন অনুপাত হৈ যাব 1/2 বা 1:2 তো সেইকাৰণে আমি ইয়াতে x লগাইছো বা ইয়াতে লগোৱা নাই নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে চোৱা খতম তো ইয়াতে খতম হৈ গ'ল আজিৰ আমাৰ ক্লাছটো আশা কৰো ভাল লাগিল সকলোৰে যদি কাৰোবাৰ কিবা ডাউটছ থাকে কমেন্ট বক্সত বা তোমালোকে মোৰ টেলিগ্ৰামত জনাব পাৰা তো নিশ্চয় আৰু ক্লাছ আহি থাকিব মেথছৰ হওক ৰিজনিঙৰ হওক যদি বুজি পালা তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগ পাম সকলোকে নতুন ক্লাছ এটাত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ এণ্ড বাই বাই